সকল আজি মই দেখাব লৈছো আপোনালোকক মই ৰাতিপুৱা কেনেকৈ মই ব্ৰেকফাষ্ট তৈয়াৰ কৰো আৰু আমি কি খাওঁ আৰু এয়া হ'ল আমাৰ আটা আমি আশীৰ্বাদ আটা খাওঁ আৰু লগতে পাৰ্লিজি আটাও আমি ব্যৱহাৰ কৰো আৰু লগতে এয়া আমাৰ মোৰ হৈছে নিমখৰ টেমা এয়া নিমখ আমি এইটো নিমখ ব্যৱহাৰ কৰোঁ তাৰপিছত আমাৰ ঘৰত যিহেতু ৰিফাইন তেল ব্যৱহাৰ কৰা নহয় আমি ৰাইচ ব্ৰেন তেলহে আমি ব্যৱহাৰ কৰোঁ গতিকে মই ৰুটি বনাওঁতে সদায় ঘি ব্যৱহাৰ কৰোঁ এই কাউ ঘি গাই ঘি আৰু এয়া এনেকুৱা তাৰপিছত আজি মই কেনেকৈ আপোনালোকক মোৰ ৰুটি মই বনাওঁ আৰু কি কাৰণ কেনেকৈ ৰুটিটো খুব কোমল আৰু নিমজ হয় তাকে মই দেখাব লৈছোঁ আৰু পাৰ্লিজি আটা ইমানখিনি লৈছোঁ আমাৰ যিহেতু ঘৰত আমি 4জনী মানুহ আৰু এয়া নিমখৰ টেমাত মই এনেকৈ কাঠৰ চামুচ ব্যৱহাৰ কৰোঁ কাঠৰ যিহেতু ষ্টিলৰ চামুচ থ'লে বেয়া হৈ যায় মামৰে ধৰে আৰু এয়া মই অকণমান নিমখ দি লৈছোঁ নিমখ আৰু এইফালে মই এইটো ঘি গাই ঘি আৰু গাই ঘি মই 1 চামুচ গাই ঘি ইয়াত মই মিহলাই ল'ম আৰু যিহেতু মই অলপ আগতে ক'লোৱে আমি ৰিফাইন নাখাওঁ অকণমান ঘি অলপ বেছিকৈ দিছোঁ যিহেতু আমাৰ ল'ৰাই মানে অকণমান বেছিকৈ দিলে ভাল পায় আৰু তাৰপিছত এয়া হ'ল আৰু এনেকৈ মই অলপ লৰাই লৈ আৰু এয়া মই উতলা পানীয়ে উতলাই থৈছিলোঁ গৰম পানী আৰু গৰম পানী মই এনেকৈ ঢালি দিম গৰম পানী দি এতিয়া এখন কাঁহৰ মানে কাঁহী মই অলপ সময় 20 মিনিটমান ঢাকি থ'ম আৰু তাৰপিছত এইফালে আছে মই ৰেডি কৰি থৈছোঁ এইফালে মোৰ আছে মিক্স দালি মই তিয়াই থৈছোঁ তাৰপিছতে এয়া ৰাজমাহ মই তিয়াই থৈছোঁ তাৰপিছত মই হেৰি কৰি লৈছোঁ এইফালে পিঁয়াজ জলকীয়া আৰু যিহেতু আমি মছলা নাখাওঁ আমাৰ ঘৰত আলহী আহিলে মছলা খোৱা হয় এয়া আলু আৰু মই ঘৰতে নিজে কৰা মান ধনিয়া আৰু এয়া আমাৰ ঘৰৰ বাৰীৰ তেজপাত আৰু তাৰপিছত আৰু মই ব্ৰেকফাষ্টৰ কাৰণে সাজু কৰি ৰাখিছোঁ আমাৰ ঘৰত যিহেতু বহুত ঔষধিযুক্ত গছ আছে শুকলতি আৰু শুকলতি পাতৰ এয়া পকৰি আমি ৰেডি কৰিম আৰু এতিয়া মই কেনেকৈ আপোনালোকক বনাম দেখাই আছোঁ ৰুটি বেলিবলৈ লৈছোঁ আৰু ৰুটি বেলিবৰ কাৰণে মই সুবিধা হ'বৰ কাৰণে এনেকৈ এখন লৈ লৈছোঁ টাইলছ ঘৰত টাইলছ লগাবলৈ আনি থোৱা আছিলে আৰু যিহেতু মানে বেলাতকৈ ইয়াত বেলিলে বেছি সহজ হয় আৰু বহুতখিনি এয়া মই ৰুটি বেলিও আছোঁ আকৌ এইফালে ৰুটি পুৰিও আছোঁ ৰুটি হৈ আছে ইয়াৰ অলপ মই হৈ গ'ল এইখিনি প্ৰায় ৰেডি কৰি থৈছোঁ আমি যিটো লগত খাবলৈ সময় নাপাওঁ গতিকে এনেধৰণে আমি সকলোৰে কাৰণে থৈ যাওঁ ৰুটি এনেকৈ বনাই যাৰ যেতিয়া মন যায় খাব ৰুটিটো চাওক কিমান বেছি মানে চফ্ট নিমজ আৰু গোটেই দিনটো থৈ দিলেও মানে ৰুটিটো বেয়া হৈ নাযায় আৰু এইফালে মই কেৰাহী ৰেডি কৰি থৈছোঁ আৰু কেৰাহী এইফালে ৰাইচ ব্ৰেন তেল আমি ৰাইচ ব্ৰেন তেলটো খাওঁ আৰু ইয়া মই ইতিমধ্যে কেৰাহীত তেল দিছোঁ আৰু ইয়া শুকলতি পকৰি বনাইছোঁ এইফালে পকৰি এয়া আৰু ইয়া ৰাজমাহ হৈছে ইতিমধ্যে ৰাজমাহখিনি হৈছে গাখীৰ গৰম কৰি থৈছোঁ এইফালে সকলোৱে কাৰণে চাহ বনাই থৈ যাওঁ আৰু এয়া মই দেখাইছোঁ শুকলতি পকৰি মোৰ এইকেইটা হৈ গৈছে প্ৰায় ধুনীয়া কালাৰ হৈছে আৰু কেইটামান বনাম তাৰপিছত ইয়াৰ মই যিহেতু ৰাজমাহ বনাইছিলোঁ ৰাজমাহ ইয়াৰ মই এনেকৈ ওপৰত মই এনেকৈ নগা ধনিয়া বুলি কয় কিছুমানে মান ধনিয়া কয় ধনিয়া দি থৈছোঁ কেঁচা পিঁয়াজ কাটি দিছোঁ আৰু খুব ধুনীয়া হৈছে এয়া চাহ এয়া মই এনেকৈ সকলোৰে কাৰণে এনেকৈ টেবুলত উলিয়াই থৈ যাম আৰু যাৰ যেতিয়া মন যায় তেওঁলোকে খাব যিহেতু মোৰ 8 বাজিলে মোৰ 8:45 মোৰ ক্লাছ আছে আৰু মই এতিয়া যাব লাগে পটাপট কিবা এটা মই নিজে খাওঁ আৰু এতিয়া যাম